हेलो फ्रेंड्स बर्तमान आपलोके देखिसे मानुहर भीड़ अपना कुमार भास्कर बर्मा सेतु चाबले अहा मानु गुवाहाटी मानु देखिसे किमान बाइक भीड़ लगी आछे और ट्रैफिक कंट्रोल पूरा एकदम मेंटेन কৰি আছে प्रशासन विभागे और এটা ব্লক আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতু যি আছে আপোনাৰ ব্ৰিজখন নতুনকৈ বনোৱা হৈছে সেইখন দেখাবলৈ লৈ গৈ আছো। हेलो फ्रेंड्स एनी ब्लॉगर यूट्यूब चैनल आपलोक सकलोके स्वागतम जानाइछु। फ्रेंड्स बर्तमान मैं इतना उपस्थित आसु गुवाहाटी माछखोवा और फ्रेंड्स बर्तमान मैं जी देखाबले লৈ আহিছো এখন হৈছে আপোনাৰ 3030 কোটি টকাৰে আপোনাৰ খৰচ কৰি এখন আপোনাৰ অত্যাধুনিক ব্ৰিজ নিৰ্মাণ কৰি অলৰেডি হোৱা হৈছে। তো সেই কনষ্ট্ৰাকশনখন কেনেকুৱা ধৰণৰ হৈছে মই এই ব্লগটো দেখাবলৈ লৈ আহিছো আৰু সেই ব্ৰিজখনৰ নাম হৈছে আপোনাৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু। আপোনাৰ 14 ফেব্ৰুৱাৰী দিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধনী কৰি থৈ গৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে মানে বহুতো আপোনাৰ ৰাইজৰ কাৰণে বহুতেই সুবিধা হৈছে যিসকল উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী চিটিলৈ আহিবলৈ বিচাৰিব তেওঁলোকৰ কাৰণে লগতে আৰু আপোনাৰ গুৱাহাটী চিটিত যিসকল আপোনাৰ কৰ্মৰতভাৱে উত্তৰ গুৱাহাটীৰ ফালৰ যিসকল আপোনাৰ কৰ্মৰতভাৱে গুৱাহাটী চিটিলৈ কাম কৰিবলৈ আহে তেওঁলোকৰ কাৰণে বহুতেই সুবিধা হৈছে এয়া কুমাৰ ভাস্কৰ বৰ্মা সেতু হোৱাৰ পিছৰ পৰা। আজি আপোনাৰ ষ্ট্ৰাকচাৰ যি ডিজাইন সেই ষ্ট্ৰাকচাৰ ডিজাইনটো আপোনাৰ মুম্বাই যি ৱৰ্লি চি লিংকড যোনটো আপোনাৰ ব্ৰিজ আছে সেই ব্ৰিজখনৰ আৰ্হিত মানে সেই ডিজাইনটো বনোৱা হৈছে এয়া আপোনাৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু। फ्रेंड्स এই ডিজাইনটো যি দেখিছে আপোনালোকে এই হৈছে আপোনাৰ এটা ষ্টিল ৰূপ হয় বিৰাট ডাঙৰ আপোনাৰ প্ৰকাণ্ড ষ্টিল ৰূপৰ লগত কানেক্ট হৈ আছে ব্ৰিজখন কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ আৰু সেই ৰূপবিলাকতে আপোনাৰ টেলিস্কোপিক সাসপেনশন যত আপোনাৰ বাইকত টেলিস্কোপিক সাসপেনশন লাগি থাকে এনেকুৱা ধৰণৰ সাসপেনশন আপোনাৰ এই ৰূপবিলাকৰ তলত মানে লাগি আছে মানে তলত ফ্ৰেন্ডস। তো চাওক কিমান এটা আপোনাৰ এডভান্স টেকনলজি থকা এখন মানে ব্ৰিজ হয় আপোনালোকে চাই নিশ্চয় গম পাইছে। এই ব্ৰিজখন হৈছে আপোনাৰ 6 লেন আপোনাৰ ৰোডৱেৰ এখন ব্ৰিজ হয় যত নেকি আপোনাৰ উত্তৰ গুৱাহাটীৰ পৰা মেইন গুৱাহাটী চিটিলৈ কানেক্ট কৰিছে। আৰু ফ্ৰেন্ডস যিসকল উত্তৰ গুৱাহাটীৰ চাংচাৰী হওক আপোনাৰ দৌল গোবিন্দ মন্দিৰৰ ওচৰৰ যিসকল লোক যিসকল ৰাইজ আছে তেওঁলোকে আপোনাৰ ফেন্সি বজাৰ হওক পল্টন বজাৰ যিমানখিনি আপোনাৰ দৰকাৰী কামৰ কাৰণে যিসকল দৰকাৰী কামৰ কাৰণে আহিব তেওঁলোকে একদম হৰাইঘাট হয় এনেকুৱা ধৰণৰ জালুকবাৰী ক্ৰছ কৰি এনেকৈ বহুত দূৰ 1-2 ঘণ্টা ৰাস্তা যত নেকি তাকত ট্ৰেফিক জামৰ মাজত ফচিব নালাগে এতিয়া আপোনাৰ ফ্ৰেন্ডস তেওঁলোকে এই কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ দ্বাৰাই তেওঁলোকে আহা যোৱা কৰিব পাৰিব আপোনাৰ কোনো আপোনাৰ অসুবিধা নহয়। হেতু অসুবিধাটো দূৰ কৰাৰ কাৰণে চৰকাৰে বহুত ভালখিনি আপোনাৰ পদক্ষেপ ল'লে আৰু সকলো ৰাইজে আজি আপোনাৰ বহুতে আপোনাৰ আনন্দিত এই ব্ৰিজখন হোৱা পিছৰ পৰা। আৰু ফ্ৰেন্ডস আপোনাক এটা কথা কোৱা হোৱা নাই এখন ব্ৰিজ আপোনাৰ দৈৰ্ঘ্য হৈছে 1.24 কিলোমিটাৰ দীঘল আৰু ব্ৰিজখনৰ নাম হৈছে যি ডিজাইন তাৰমানে ব্ৰিজখনৰ ডিজাইনৰ নাম হৈছে আপোনাৰ এক্সট্ৰাডোজ ব্ৰিজ বুলি কোৱা হয় ইংৰাজীত। তো যিহেতু আপোনাৰ ষ্টিল আৰু কনক্ৰিটেৰে আপোনাৰ নিৰ্মিত হৈছে এখন কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু আপোনাৰ ফ্ৰেন্ডস তলত ফুলি আপোনাৰ ষ্টিলৰ যি আপোনাৰ বিম এই বিমৰ দ্বাৰা আপোনাৰ নিৰ্মাণ কৰা হৈছে এখন ব্ৰিজ। তো সেইকাৰণে আপোনাৰ ইয়াত নাম দিয়া হৈছে এক্সট্ৰাডোজ ব্ৰিজ বুলি কোৱা হয়। ফ্ৰেন্ডস আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভাল আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভিডিঅ' মানে ব্লগ ভিডিঅ' আপোনাৰ ওচৰলৈ লৈ আহিম যিমান পাৰোঁ আৰু অসমৰ বিভিন্ন ঠাই দেখাবলৈ চেষ্টা কৰি গৈ থাকিম। তো আজিলৈ এৰিছোঁ, বাই বাই।